নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোত ADRE 2.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ ৰিজাল্ট কেতিয়া দিব স্কিল টেষ্ট আৰু ভাইবা পৰীক্ষা আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব লগতে আপোনালোকৰ এপইণ্টমেণ্ট কেতিয়া দিব সেই বিষয়ে আলোচনা কৰিম আমাৰ প্ল্যানিংটোৱে হ'ল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি জানিবলৈ দিয়ে যে আপোনালোকৰ অলপতে হৈ যোৱা ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত দিব যিহেতু ইতিমধ্যে পঞ্চায়ত ইলেকশ্যনৰ দিন আৰু তাৰিখ ঘোষণা হ'ল গতিকে খুব সম্ভৱ ইলেকশ্যন অনুষ্ঠিত হৈ যোৱাৰ পাছত ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত আপোনালোকে ৰিজাল্টটো পাব আৰু তাৰ পাছতে পৰ্যায়ক্ৰমে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইবা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 2025 চনৰ 10 মে তাৰিখে অসম চৰকাৰৰ চতুৰ্থ বৰ্ষ সম্পূৰ্ণ হোৱাৰ দিনা এডুকেশ্যন ডিপাৰ্টমেণ্ট আসাম পুলিচ ADRE গ্ৰেড 3 গ্ৰেড 4 আদি কৰি মুঠ 35,000 পোষ্টত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব অৰ্থাৎ আপোনালোকৰ এপইণ্টমেণ্ট 10 মে তাৰিখে দিব এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলত কি কৈছিল শুনি লওক এবাৰ আমাৰ প্ল্যানিংটোৱে হ'ল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেণ্ট পুলিচ গতিকে ADRE ইয়াৰ পিছত ADRE এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলো আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰোঁ আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰোঁ আৰু আমি চেষ্টা কৰিম যাতে প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন